ক'ব সেকেন্ড লিষ্ট এখন মই খুব সোনকালে উলিয়াই দিম। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0ত আবেদন কৰা ব্যক্তিসকলৰ বাবে খুবেই ভাল খবৰ। বিশেষকৈ যিসকলৰ নেকি লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাছিল সেইসকলৰ বাবে, কিয়নো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছে যে 2.1 লিষ্ট অৰ্থাৎ আকৌ নতুনকৈ 20,000 যুৱক যুৱতীক প্ৰদান কৰা হ'ব চেক, অৰ্থাৎ 20,000 যুৱক যুৱতীক নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে 2N লিষ্ট কিন্তু প্ৰকাশ কৰিব অতি শীঘ্ৰে, আৰু এই লিষ্টটো হয়তো 15 তাৰিখৰ দিনাখনেই প্ৰকাশ হ'ব। সো আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0ত আবেদন কৰিছিল তেনেক্ষেত্ৰত আপোনাৰ বাবে এই ইম্পৰ্টেণ্ট আপডেটটো ওলাই আহিছে। তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে, আৰু মই আপোনালোকক প্ৰথমতে ভিডিঅ' ক্লিপ অলপ লগাই দিছিলোঁ যে আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিবলৈ পাইছে যে বহুত সংখ্যক এনেকুৱা মানুহ আছে আচলতে যিসকলে যোগ্য, যিসকলৰ চিভিল ভাল, আচলতে সেইসকলৰ টকা পাব লাগিছিল বা চেকটো লাভ কৰিব লাগিছিল, কিন্তু দেখিবলৈ পোৱা গ'ল যিটো নেকি 75,000 ল'ৰা ছোৱালীক চিলেকশ্যন কৰা হ'ব বা 75,000 ল'ৰা ছোৱালীক টকা প্ৰদান কৰা হ'ব, সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল বহুতো এনেকুৱা যুৱক যুৱতী আছে যিসকলে যোগ্য হোৱাৰ পিছতো এই আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে যে বা নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আকৌ নতুনকৈ এখন লিষ্ট ওলাব য'ত 20,000 যুৱক যুৱতীৰ নাম অন্তৰ্ভুক্ত থাকিব, আৰু 20,000 যুৱক যুৱতীক আকৌ নতুনকৈ চিলেকশ্যন কৰি এই টকাটো প্ৰদান কৰা হ'ব। এতিয়া এই যি আঁচনিৰ লিষ্ট, এই লিষ্টটো কিন্তু বা এই যিটো লিষ্ট, এই লিষ্টটো কিন্তু 15 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰকাশ পাব। গতিকে আপোনালোকে লিষ্টটো যদি লাভ কৰিব বিচাৰে বা লিষ্টটো যদি সংগ্ৰহ কৰিব বিচাৰে, ডাউনলোডিং কৰিব বিচাৰে, কেনেকৈ কৰিব পাৰি এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো মই আপোনালোকক সকলোৰ আগত লিষ্টটো প্ৰকাশ কৰি দিম বা আপোনালোকৰ সকলোৰ আগতে মই এই চেনেলৰ জৰিয়তে ভিডিঅ' লৈ আহিম যে আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। তো যিয়ে নহওক আপোনালোকে আপডেটটো জানিবলৈ ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।